ব্যস্ততাপূৰ্ণ শাওন মাহ এয়া কৃষক ৰোৱনীৰে পথাৰ ভৰি থকাৰ সময় এয়া বোকা পানীৰে ভৰপূৰ পথাৰত কপালৰ ঘাম মাটিত পেলাই কৃষক ৰোৱনীৰ সপোন ৰচাৰ মাহ শাওন শাওনৰ এই পথাৰত সমূহীয়া ভুই ৰোৱাত ব্যস্ত শতাধিক ৰোৱনী এফালে কৃষকৰ কঠীয়া দিয়াৰ ব্যস্ততা আনপিনে বিহু নাচি গীত গাই ভুই ৰোৱাত ব্যস্ত ৰোৱনী এই দৃশ্য ধমধমাৰ গোৱালবিল গাঁৱৰ আজি গাঁওখনত আছিল সমূহীয়া গোজ লোৱা পৰ্ব গোৱালবিল গাঁও উন্নয়ন সমিতিয়ে সমূহীয়াকৈ কৰা শালি ধানৰ খেতিত গোজ দিবলৈ ওলাই আহে এইদৰে গাঁওখনৰ শতাধিক ৰোৱনীসকলে গছ লোৱা পৰ্বৰ আনন্দত পথাৰত গীত গাই বিহু নাচি ৰোপণ কৰে এইদৰে কঠীয়া উল্লেখ্য যে গাঁওখনৰ গাঁও উন্নয়ন সমিতিয়ে প্ৰতি বছৰে 20 বিঘা মাটিত সমূহীয়াকৈ শালি ধানৰ খেতি কৰি আহিছে এই ধান খেতিৰ বাবে গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ লোকে ওলাই আহে খেতিৰ কাম কৰিবলৈ পথাৰত আলি দিয়া কঠীয়া তোলা আদি কাৰ্য পুৰুষসকলে কৰাৰ পিছত মহিলাসকলে ভুই ৰোৱা কাৰ্য সম্পাদন কৰে এই গছ লোৱা পৰ্বত ৰোৱনীসকলক পৰম্পৰাগত জলপানেৰে আপ্যায়নো কৰা হয় গোৱালবিল গাঁও উন্নয়ন সমিতিৰ সভাপতি নৰেন দাস আৰু উপসভাপতি ধৰণী দাসে জানিবলৈ দিয়া মতে ৯৫% কৃষক পৰিয়াল থকা গাঁওখনৰ লোকসকলে পৰম্পৰাগতভাৱে প্ৰতি বছৰে এইদৰে শালি ধানৰ খেতি কৰি আহিছে এই কৃষিৰ পৰা পোৱা ধন বিক্ৰী কৰি গাঁও উন্নয়নৰ কাম কৰি থকাও হৈছে কিন্তু কথা হ'ল কি আজু ককা দিনৰ পৰাই আমাৰ এই কথাটো চলি আছে সমূহীয়াভাৱে মানে কঠীয়া ৰোৱা প্ৰত্যেক বছৰে আমি এই সময়তে আমি খেতি কৰোঁ আৰু সকলোৱে মিলিজুলি সমূহীয়াভাৱে খেতি পথাৰত আমি আহি পেলাই ৰোৱা আৰম্ভ কৰোঁ আৰু আলি তাৰে পিছত হাল বাওঁ আমি এতিয়া বৰ্তমান ট্ৰেক্টৰতে আগতে আমি গৰুৰে বাইছিলোঁ এতিয়া মানে ট্ৰেক্টৰতে বাওঁ আমি চৰকাৰৰ পৰা কোনো দান অনুদান একো পোৱা নাই আৰু যিখিনি আমাৰ উৎপাদন হয় সেইখিনি আমি বিক্ৰী কৰি পেলাই আমি আমাৰ গাঁৱত এটা মন্দিৰ আছে সেই মন্দিৰত কামত কৰোঁ কিন্তু আমাৰ গাঁওখনত বৰ্তমান এতিয়া কোনো আমাৰ চৰকাৰী কৰ্মচাৰী নাই বুজিছে চব আমাৰ কৃষি খেতিয়কে প্ৰায় ভাগ কোনো এজন চৰকাৰী বিষয়া বা কৰ্মচাৰী নাই গতিকে এই চেনেলৰ যোগেদি চৰকাৰে যেন আমাক কিছু অলপ দান অনুদান দি পেলাই অলপ হয় PM কিষাণৰ পৰা যদি হেৰি কৰে কৃষকসকলক তেতিয়া মই আশা কৰিছোঁ আৰু এইটো প্ৰায় আমাৰ 200 বছৰ আগৰ পৰা মানে আজু ককা দিনৰ পৰা তাৰমানে এইটো এটা পৰম্পৰা হৈ আহিছে গতিকে এই পৰম্পৰাটো ৰক্ষা কৰাৰ কাৰণে আমি প্ৰতি বছৰে এনেদৰে মানে তামচা ফূৰ্তি কৰি পেলাই এইটো খেতি পথাৰত আমি নামি যাওঁ ধৰক আমাৰ ইয়াতে পাগলীয়া নৈ এখন আছে প্ৰতি বছৰে পাগলীয়া নৈ আমাক উৎপাত কৰি আছে এই উৎপাত কৰি থকাৰ পিছতো আমি আনন্দ মনেৰে যেতিয়াই যি পাৰোঁ তেতিয়াই মানে বিধান কিনি পেলাই হ'লেও আমি স্থাপন কৰোঁ কিন্তু চৰকাৰৰ তৰফৰ পৰা এগ্ৰিকালচাৰৰ তৰফৰ পৰা কোনো এটা সা সুবিধা পোৱা নাই আমাৰ গোৱালবিল গাঁৱত 10জনমান কৃষকেও তাৰমানে PM কিষাণ পোৱা নাই খুব পৰিতাপৰ বিষয় এইখন বানপানী গচকা মাজৰ গাঁও পাগলীয়া নদীটো অলপমান 1 কিলোমিটাৰ দূৰতে পাগলীয়া নদীটো আছে এই যোগেদি আমি ক'ব বিচাৰোঁ যে এই দৰিদ্ৰ কৃষকসকলক যদি PM কিষাণৰ কিছু অলপ দি দিয়ে যিবিলাক প্ৰকৃত খেতিয়ক তেওঁলোকে কিন্তু এতিয়ালৈকে পোৱা নাই এতিয়া মই এজন খেতিয়ক মই 4বাৰ নে 5বাৰ পোৱাৰ পিছত আমাৰ বন্ধ কৰি দিছে আৰু যিবিলাকৰ খেতি নাই তেওঁলোকে কিন্তু পাই আছে এগ্ৰিকালচাৰৰ যোগেদিও মানে জনাব কৈছোঁ যে এগ্ৰিকালচাৰৰ যোগেদি যিখিনি সা সুবিধা পাব লাগে আমাৰ গোৱালবিল গাঁৱত তেনেকৈ কোনো এটা সা সুবিধা পোৱা নাই আজি কিমান মহিলা ইয়াতে 90 ঘৰ মানুহ আছে আমাৰ 10 হেক্টৰমান মাটি আছে আমি সকলোৱে মিলি পেলাই এনেকৈ তামচা ৰং তামচাৰে আমি খেতি কৰোঁ ব্ৰছে খেতি কৰোঁ কিমান বিঘা মাটি এতিয়া ইয়াত আমাৰ আৰু বেলেগ ঠাইত আছে 2 জেগাত আছে আমাৰ 5 হেক্টৰমান এই 10 হেক্টৰ মাটি আছে আমাৰ সেইখিনি আমি খেতি কৰি থাকোঁ